বাকী দামী দামী বস্তুবোৰ নিলেতো নিলেই, শেষত যাবলৈ ওলোৱা সময়তো মোৰ চোলাটো টানি আজুৰি খুলি লৈ গ'লগে। দেখিছা এতিয়া কেনেকে খালী গায়ে থাকিবলগীয়া হৈছে। ভাগ্য ভাল মানুহটোক যে একো কৰি থৈ নগ'ল, মইতো মাৰিয়ে থৈ যাব বুলি ভাবিছিলো জানা। আমাৰ ঘৰত ইমান ডকাইতি কৰিবলৈ কোনে সাহস কৰিলে? হেৰি কি চাই আছে আপুনি? যাওক সোনকালে পুলিচক খবৰ দিয়কগে। যোৱা নিশা যিটো সপোন দেখিলো সেইটোলে চাই মোবাইল আহি ভৰিত পৰি দিবহি যেনহে লাগিছে। আগে পিছে যিমান সপোন দেখিছো এটাও নফলিওৱাকে থকা নাই। এইটোনো কেলে নফলিয়াব? নিশ্চয় ফলিয়াব। তাকো দেখিছো আকৌ পিছ নিশাহে। একেবাৰে ৰাতি পুৱাও সময়ত। খাটাং আজি য'ৰ পৰা যেনেকে হ'লেও মোবাইল অহাটো খাটাং। এইটো লোৱা তোমাৰ নতুন মোবাইল আইফোন 15 Pro Max। আয়ো ঈশ্বৰ, কোনটো জনমৰ পুণ্যৰ ফল এয়া। মই ভাবিছিলো আকৌ যা তা মোবাইল এটা আনি দিবহি আৰু, কিন্তু একেবাৰে আইফোনে উঠাই দিলে দেখোন। বৰ হেভি ঘৈণী এজনী পালো দেই। কি হ'ল লোৱা আকৌ। গাত পিন্ধিবলৈ চোলা এটা নাই, মইনো ইমান দামী মোবাইলটো লৈ ক'ত ষ্টাইল মাৰি দেখুৱাওঁগে। কেইটা চোলা লাগিব তোমাক সেইটো কোৱা। আমি শ্বপিং আধা কৰাকে গুচি আহিছো জানা। অলপ পাছত ভণ্টি আৰু মই আকৌ যাম। তোমাক মাত্ৰ কোনটো কালাৰৰ আৰু কেইটা চাৰ্ট লাগে মোক হোৱাটছএপত কৈ দিবা, ঠিক আছে? হ'ব দিয়া। মই সেইবোৰ নাজানো। থানালৈ যাবলৈ গৈছো, এই মানুহজনে থানালৈও নাযায়। যোৱা হ'লে কিজানি ইমান পৰ মোৰ বস্তু ওলাই গ'লহেঁতেন। যদি থানালৈ নাযায় আপুনি তেতিয়াহ'লে অতি সোনকালে দুডাল নেকলেছ একে ডিজাইনৰ মোক বনাই দিব লাগিব, কৈ দিলো। এসপ্তাহৰ ভিতৰত মোক লাগিব মোক নতুন নেকলেছ। নাজানো মই। শুনিছে নে নাই শুনা আপুনি মই কি কৈ আছো? সিফাললৈ মূৰটো কৰি কি চিন্তা কৰি আছে ইমানকে? যদি আপুনি পুলিচৰ হতুৱাই বিচাৰি দিবলৈ নোৱাৰে তেতিয়াহ'লে এসপ্তাহৰ ভিতৰত মোক লাগে মোক নতুন নেকলেছ লাগে একে ডিজাইনৰ। এই চব মানে কৈছো নহয়, অকণমান বোলো ঠাণ্ডাকে বহিলৈ কথাবোৰ ভালকে চিন্তা কৰি লওক, কি কৰা যায় কি কৰা নাযায়। নাই মুখখন এবাৰ খোল খালে যেতিয়া তাৰ বন্ধই নহয়। ইমানকেনো কেনেকে কথা কৈ থাকিবলৈ পাৰে, ইমানকে চিঞৰি। ডকাইতে নহয় যেনিবা মইহে হেৰুৱাই পেলালো তাইৰ নেকলেছ। এসপ্তাহৰ ভিতৰত বনাই দিব লাগে। পইচাৰ গছ ৰুই থৈছে নেকি তোমাৰ গিৰিয়েৰে? অভাৰ কথা নকবা বুজিছা, অভাৰ কথা নকবা, জুখি মাখি কথা কবা। এই মাইকী মানুহবোৰ সঁচাকে বুজাইও লাভ নাই। মাথা মাৰিব লাগে ক'ত এইটো সময়ত, তাই মাৰি আছে ক'ত বাৰু? জীৱনত প্ৰথমবাৰ এনেকে মাইকী মানুহৰ কাপোৰ পিন্ধিছো দেই। বৰ কিবা লাগিছে দেখোন। মানুহে দেখিলে নেহাহেতো। এইটো স্পৰ্টছৰ চোলাহে। ছোৱালী ল'ৰা বুলি কোনো কথা নাই, চবেই পিন্ধিবলৈ পাৰে। কেলে হাঁহিব আকৌ? নেহাঁহে যোৱা। আৰু চাবা আকৌ একদম সোনকালে আহিবা। ইমাৰ্জেঞ্চি কিবা কাম আছে বুলি কোৱা কাৰণেহে মই যাবলৈ দিছো। ঘৰতো কাকো কোৱা নাই। চাবা যাতে কোনেও গম নাপায়। দেৰি নকৰিবা অকে। মই এই গলো আৰু এই আহিলো, খুব বেছি আধা ঘণ্টা। সৌপোনা ঘৰলৈ অহাৰ লগে লগে থাকে পইচা। গোন্ধটোতেই গম পাই গৈছো ইয়াত কি আছে। খাটি সোণ গোন্ধাইছে। সোণৰ চেনেই হ'ব লাগে, নেকলেছ। ইয়াকেই কয় এক গুলিত 3 চিকাৰ। নেকলেছো মোৰ, নতুন কাপোৰ কানিও মোৰ, আইফোনো মোৰ। এই সৌপোনাক নোৱাৰিবি তই আমাইৰা, সৌপোনাক নোৱাৰিবি। পেটুৱা কি খবৰ? বৰ চুচুক চামাক কৰি থিয় হৈ আছ যে ককাই ভাই দুটাই, কিবা হ'ল নি? ইঘৰে সিঘৰে গৈ খবৰ বাতৰি দিওঁতে কোনোবাই হাতে লোটে ধৰিলে নি হে? তহঁতি আকৌ সেইবোৰ কৰিয়ে দিনটো পাৰ কৰ যে, সেইকাৰণে কৈছো আৰু বেয়া চেয়া নাপাবি দেই। সিদিনা যে ঘৰৰ পৰা ওলাই গৈছিলো, লগ পাইছিলিয়ে দেখোন তই। সেইদিনাই মাক কথা দি থৈ গৈছিলো বুজিছ, অতি সোনকালে মোবাইল এটা আনি দিম বুলি নিজৰ পইচাই। আজি লৈয়ে আহিলো বুজিছ। মই আকৌ কথাত পকা মানুহ যে, যা তা মোবাইলটো নাই অনা আকৌ, একেবাৰে আইফোন বুজিছ। 55,000 টকীয়া। সৌপোনে মাকলে 55,000 টকীয়া মোবাইল আনিবলৈ পৰা হ'ল। বাদ দে এনেই কৈ থৈ যাব সেইডালে বুজিছ। যিহে ফিতাহি কথা শুনিলি তাই। গোটেইটো একেবাৰে অফিচাৰটোহে আৰু। তাকনো কোনে সুধিছে মাকলে কি আনিছ কি নাই আনা, কেইটকীয়া মোবাইল আনিছ? দৰকাৰ নাই নহয় ইয়াত চিঞৰি কৈ থৈ যাবলৈ।
ক'তা বেলি গৈ দেখোন মোৰ ওপৰ পালেগে এতিয়ালৈকে মোবাইলৰ নাম গোন্ধই নাই যে কপালত সঁচাই লিখা আছে নে মোবাইল মিছাকে ফূৰ্তি কৰি আছো নে ভগৱানেহে জানে আৰু এইয়া মোবাইলটো কেতিয়া আনিব বুলি ভাবি ভাবি চাগে পদূলি মুখলৈ চাই আছিলে হে হয় বাৰু মিছা কথা নকওঁ তই নিজেই লৈ আনিছ মানে মই আকৌ কাৰোবাৰ হাতত দি পঠিয়াবি বুলিহে ভাবিছিলো এনেই নকয় নহয় অতি ভক্তি চোৰৰ লক্ষণ বুলি তহঁত দুটাই ধুনীয়া উদাহৰণ অতি ভক্তি দেখুওৱা চোৰ কেইটা মোক ভাল ঠাই বুলি বেলেগ এখন জেগাত থৈ আহি তহঁত দুটাই নিজৰ ঘৰলৈ গৈ মানে মস্তি মাৰিহে ঘূৰি ফুৰিলি ৰাইজক মানে তহঁতি আজিলৈকে মোৰ নতুন ঠিকনাটো নিদিলিয়েই ইমান দিন হৈ গল সেইকাৰণেহে মোৰ ওচৰলৈ মানুহটো বাদে পৌৱা এটাও নোযোৱা হল আগতে নাই বুলি কলেও সপ্তাহত 4-5 জনে বিচাৰি আহে এই বাবাক বাবা তেনেকুৱাহে কথা নি গাঁৱত ৰাইজ মুখাই ভিতৰি আপোনাক বিচাৰি গোটেই উলিয়া বুলিয়া মই আকৌ আমাৰ সৰু ল'ৰাটোলৈ আপোনাৰ পৰা ঔষধ নি থকা নাছিলো জানো কেইবাদিনো আহিছো নহয় মই এদিন আহো লগ নেপাওঁ সিদিন আহো লগ নেপাওঁ মই বোলো বাবাই কাকো নোকোৱা নেমেলাকে কলৈ গ'ল আমি দুটাইহে খবৰ নিদিয়াকে আছিলে আমাক আপুনি জেগা বদলি কৰিলেগে বুলি আজিও ৰাতিপুৱা আহিলো ল'ৰাটোলৈ ঔষধ পালি নিওঁ বুলি আপোনাক লগ নোপোৱালৈকে বহিয়ে থাকিম বুলি বহিলো আৰু সেয়া দেখিলেনে আপুনিও আহি ওলালেহি চব বাবাই কিবা বুজিছে মানুহ দুনো এটা নোযোৱা দেখি মোৰো সন্দেহ হল ইহঁত দুটাৰ ওপৰত সেইকাৰণে গুচি আহিলো বুলিহে সঁচা কথাবোৰ গম পালো গোটেইখন খেলি মেলি কৰি পেলালে মানে এই গৰু দুটাই ইহঁত দুটাক বিশ্বাস কৰিয়ে ভুল হল মোৰ বুজিছ আজিৰ পৰা ৰাইজে মোক এইকণ ঠাইতে পাব বাদ দিলো নতুন ঠাই কৈ দিবিগে গাঁৱলৈ গৈ ৰাইজক যি বা আজ্ঞা বাবা মই ঘৰলৈ গৈ পোৱাৰ লগে লগে ধৰি ল'ব গাঁৱৰ ৰাইজে গোটেই মুখাই গমেই পালে আৰু বম বম ভোলে চালিয়া বাবা কি জয় এটা কথা আকৌ দেই মা বাবাটো মাকৰ নিচিনা চম্পা খুইদৰ নিচিনা যা তাৰ লাপি লোপা মোবাইল আনি দিছো বুলি ধৰি নলব আকৌ একেবাৰে টপ মোবাইল আনি দিছো আইফোন হয় আইফোন তোৰ লগত কথা পাতিবলৈ পাৰিম নাই এইটোৱেদি পাৰিব কেলে নোৱাৰিব আকৌ আইফোনত মানুহে কথা পাতিব নোৱাৰা কথা আছে নি আৰু কেতিয়াবা মন গলে এই চিৰিয়েল এখন দুখন চাবলৈ পাৰিম নাই এইটোৱেদি আৰে কেলে নোৱাৰিব বাৰু দুখন কি যেখন মন যায় সিমানখনে চাবলৈ পাৰিব নেটপেকটো থাকিলে হ'ল মই চিম লগাই নেটপেক ভৰাই চব ফিটিঙে কৰি থৈ দিছো আপুনি মাত্ৰ চাবহে লাগে আইফোন হয় মা আইফোন কথা পাতিবলৈ পোৱা আৰু চিৰিয়েল চাবলৈ পোৱা হ'লেই হ'ল বাকী আইফোন হওক পিতাই ফোন হওক মোৰ দৰকাৰ নাই ভাতকেইটা হৈ আছে মাছ দুজনীমান ধৰিছিলো ফিচাৰীত সৰু পুঠিকানি টিককে ফ্ৰাই কৰি দিওঁ গৰমে গৰমে খাই যা দিয়ক মই গুচি যোৱাৰ পিছত আগফালৰ বাৰান্দাত ধুনীয়াকৈ ৰ'দ পোৱা ঠাই এখনত বস্তা এটা পাৰি ল'ব আৰু ইখনৰ পিছত সিখন চিৰিয়েল চাই থাকিব 55,000 টকীয়া মোবাইলত 55,000 টকীয়া মোবাইল কেনেকে ক'ত পালে সি ইমানবোৰ পইচা টাউনত থকাকে হৈছিলে কেইদিন ইমান দামী মোবাইল হেৰি শুনিছে নাই ৰাতিপুৱা নাই গধূলি নাই এই মানুহজনে যে অকল ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে জুই কোৱাকে সাৱটি বহি থাকিব গোটেই মহ জাৰ সোপা আমাৰ এওঁগাতে লাগিলে আৰু কি কথা ক'বলৈ আহিছা অকণমান আগত তুমি নিজে কৈ থৈ যোৱা নাছিলে নে জুই কোৱা ভালকে দি থাকিবলৈ জুই চুই বাদ দিয়ক এতিয়া দুনিয়াত কি হৈছে খবৰ আছে সৌ পোনে 55,000 টকীয়া মোবাইল আনি মাকক দিছেহি কি ক'লা তোমাক কোনে ক'লে কোনে ক'ব লাগে আৰু মাকে পুতেকে পাকঘৰতে বহি কথা পাতি থকা নিজ কাণে শুনি আহিছো শোৱা ৰুমটো সাৰি আছিলো চাংতলখন কথা খা শুনিয়ে মূৰটো ঘূৰাই গ'লগে যৌ সূতা ততে পেলাই আপোনাক কথা খা কওঁ বুলি দৌৰি আহিছো সি টাউনলৈ গৈছিলেহে সেইদিনা হয় জানো ইমান সোনকালে ইমানবোৰ পইচা কি কাম কৰিছেগে সি এনে টাউনলৈ গৈ মোৰ আগত সেইবোৰ কৈ লাভ নাই দম আছে যদি চিধাই গৈ ভাইকক সুধি আহকগে যাওক আৰু যদি সুধি আহিবলৈ দম নাই তেতিয়াহ'লে নিজাকে কিবা এটা কৰাৰ ব্যৱস্থা কৰক ঘৰতে খাই বৈ জুই ফুৱাই হামিয়াই হিকটিয়াই বহি থাকি লাভ নাই আৰু নিজাকে কিবা এটা যদি কৰিবলৈ সাহস কণ নাই তেতিয়াহ'লে প্ৰদীপ মোমাইৰ লগত গৈ পকা মিস্ত্ৰী যোগালি কৰিবগে কাইলৈ পৰা তেতিয়া অন্ততঃ মাহেকৰ মূৰত নহ'লেও বছৰেকৰ মূৰত 30,000 টকা এটা হ'লেও গোট খাব শুনিলে কি ক'লো হ'ব দিয়া যাম কাইলৈ পৰা টেঙা জোলকণ বৰ মজা লাগিছে দেই খা আকৌ কেতিয়াকে আহিবি যে বোপাই
আজি যেনেকৈ আহিছোঁ আপোনাক খবৰ নিদিয়াকৈ অহাবাৰকেও তেনেকৈ আহিম। এইবাৰ যেনেকৈ মোক নোকোৱাকৈ হাতত মোবাইল এটা আনিছিলি, অহাবাৰকেও কিবা এটা আনিবিনে? সুদা হাতে আপোনাৰ পুতে গাঁৱলৈ নাহে, এইবাৰতকৈও ডাঙৰ বস্তু আনিম। আইঐ নকবি আৰু বুজিছ, মাথা চাথা এতিয়াও ঘূৰাই আছে। মোৰ কিন্তু নিজে গৈ চাই থৈ আহিবগৈহে মন গৈছে আৰু। বেলেগৰ ঘৰ হোৱা হ'লে কেতিয়াবাই গ'লোহেঁতেন। কেনাইবোৰ ঘৰলৈ কি যাবি আৰু? 55,000 টকীয়া যদি সেইটো আইফোন হ'ব বুজিছ, একেবাৰে দামী মোবাইল। কৈ থকা শুনিছিলোঁ আইফোন বুলি। সিদিনা ঘৰৰ পৰা ওলাই যাওঁতে কৈ থৈ গৈছিলেহে, হ'লেও যে আজিয়ে ইমান দামী মোবাইল এটা আনি দিব বুলি সপোনতো ভবা নাছিলোঁ দেই। এটা কথাও চাবি আকৌ, বুঢ়ী হাতত দামী বস্তু বেছি দিন নাযায়। গাড়ীও আহিছিলে দামী, এমাহেই নাথাকিলে দেখোন, লৈয়ে গ'লগৈ বোৱাৰীয়েকে। এতিয়া মোবাইলো হাতত পৰিছে একেবাৰে দামী, কেইদিন থাকে ভগৱানেহে জানে আৰু। বৰকে মোৰ গম নকৰিবি দে। তাকেহে হ'ব দে, মোৰ ভাগৰ ঘৰটো অথনিৰ পৰা আধা হোৱা হৈ আছে, খাই লওঁ। লগ পালে ভালকে কথা পাতিম দেই বা। হ'ব দে, কেনাই বুঢ়ীয়ে দিন আৰু। ইমানকে চিঞৰিলেও মানুহে শুনি নাপায় নে? দৰা চজা মেলি এজনী কি কৰি আছে বাৰু ভিতৰত? ঠেং হাত মেলি গাহৰি পৰা দি পৰি শুই আছে চাগে আকৌ। ঐ গাহৰি, শুই আছ নে? কোনোবাই দাঙি নি ক'ৰবাত পেলাই দিলেগৈও গম নাপাব এজনীয়ে। বৰ আচৰিত বস্তু দেই সঁচাকে এইটো। কেতিয়াৰ পৰা কলা হলি তই? শুনজনী, কলা নাই হোৱা। যেতিয়াই তেতিয়াই মোৰ চিঞৰি কথা কৈ থাকিবলৈ মন নাযায়। আৰু ৰুমৰ ভিতৰলৈ গেলা জোতাযোৰ সোমাই লৈ আনিলি যে, খুলি থৈ আগে যা। ধুনীয়াকৈ সাৰি থৈ দিছোঁ ৰুমটো, এটা বালি উঠিব লাগিলে চাবি আকৌ। ঘৰ চৰ চফা কৰিলিহি যে, সেইকাৰণেহে মুখৰ মাত লোৱা নাই। সেইবোৰ কথা বাদ দে, ডাঙৰ ঘটনা এটা গম পাই আহিছোঁ। কি ঘটনা ক? কোনদিনানো তই ডাঙৰ ঘটনা গম পাই নাহ? আজিতো বেলেগ, মানে সৰুপোনাক যে মই সেইদিনা দেখি আহিছিলোঁ মানুহ এঘৰত, সেই মানুহ ঘৰতে হেনো দিন ডকাইতি হ'ল। কি? কেনেকৈ গম পালি? কি গম পাব লাগে? সেইফালে দিয়ে আহোঁ দেখোন মই। মানুহকেইজনী মানে গোট খাই কথা পাতি আছিলে। মালিকনী ভাগৰ সোণৰ নেকলেছ দুডালো নিলে বোলে। দিন ডকাইতি নহয় বুজিছ। ময়ো তাকেই সন্দেহ কৰিছোঁ, নিশ্চয় সৰুপোনাৰ লগত কিবা এটা কানেকশ্যন আছে। তাকেহে, যেনেকৈ হ'লেও উলিয়াই আছোঁ মই, ৰহ। যা কাম ভালকৈ কৰিবি, মন পুতি কৰিবি, অকণমানো পুংপাং নকৰিবি। আৰু মালিকে যিটোকে ভাল পায়। হ'ব দিয়ক, মই ফোন কৰিম, ৰিচিভ কৰিব। আইফোন দামী মোবাইল 55,000 টকীয়া। আইঐ আধা লাখতকৈও বেছি। বুঢ়ীয়ে কপাল আৰু, মৰা আগত হ'লেও ভাল ভাল বস্তু কেইবিধ উপভোগ কৰি যাবলৈ পাৰিছে। হয় পাই, একেবাৰে কি কৰোঁ কি নকৰোঁ লাগি যায়গৈ। কোনো আমাক ইমান দামী দামী বস্তু দিওঁতাও নাই। কেতিয়াকেনো নিজে পইচা কেইটকামান গোটাবলৈ পাৰিম, কেতিয়াকেনো ভাল ভাল বস্তু কেইটামান কিনিবলৈ পাৰিম, ভগৱানেহে জানে আৰু। হেৰি শুনিছেগে নাই বাৰু? কেনাই বুঢ়ী পুতেকে 55,000 টকীয়া মোবাইল দিলে। তাৰপিছত মোক হ'লে এইবোৰ কৰি লাভ নাই দেই। নে তোমাৰো লওঁ লাগিছে? বেলেগ উপায় নাই মোৰ, খেতি মাটিকে বিক্ৰী কৰি দিয়া, ইমান যদি দামী মোবাইল চলাবলৈ মন গৈছে। বাদ দে নবৌ, বাদ দে। এনেই লোকৰ কথাত লাগি নলগা জেঙত লাগি লাভ নাই। আমাৰ কপালত আকৌ সেইবোৰ লিখাও থাকিব লাগিব নহয়। মই কিন্তু সৰুপোনাই যিমান ক'লেও মিছাকৈ কৈ থৈ গৈছিলে বুলিহে ভাবিছিলোঁ দেই। মাকক মোবাইলটো আনি দিবলৈ পালে কি নেপালে? গাঁৱত চবৰ মুখে মুখে দেখোন একেটাই কথা, সৰুপোনাই বোলে মাকক দামী মোবাইল দিলে। মোৰ কিন্তু এতিয়াও বিশ্বাস হোৱা নাই। ইমান দামী মোবাইল, কথাটো ভাবিবলগীয়া। ক'ৰবাত চুৰ ডকাইত কৰি আনিছে যেনহে লাগি যায় পাই। নহ'লেনো 3-4 দিন টাউনত থাকোঁতে ইমান টকা গোটাবলৈ পায়নে? ইমান দামী মোবাইল কিনিবলৈ সি পইচা পালে কেনেকৈ? টাউনলৈ যোৱা হৈছিলে কেইদিন, ইমানবোৰ পইচা সি কেনেকৈ গোটালে? কথাষাৰ ৰাইজে চিন্তা কৰিবলগীয়া। চিধা ৰাস্তাই ইমানবোৰ পইচা ঘপককৈ কেতিয়াও হাতলৈ নাহে। ঢেৰ কষ্ট কৰিব লাগিব। কষ্ট কৰিবলৈনো সি টাউনত আছিলেগৈ কেইদিন? হয় সি ক'ৰবাত চুৰ ডকাইত কৰিব লাগিব, নহ'লে লটাৰী খেলত টিকেট ফুটিব লাগিব। ভনীহঁতে সেইদিনা তাক টাউনত মানুহৰ ঘৰত দেখিছিলোঁ বুলি কৈছিলে নহয়। তাতে আছেনে বেলেগ ক'ৰবালৈ গ'ল সুধিয়ে চাওঁ ৰহ। সেই সময়তে ফোনটো কৰিছে। হেল্ল', বাই, মই তোলৈ পোনে ফোনটো লগাওঁ বুলি মোবাইলটো হাতত লৈছোঁ আৰু তোৰ ফোন আহিছে দেই। দে হ'ব দে, তই সদায় মোবাইলটো হাততেই লৈ থাক মোলৈ ফোন লগাবলৈ। ফোনটোহে নলগাওঁ, সদায় ফোন কৰিলে তাই এষাৰ কথাকে কৈ শুনাব আৰু। সেইবোৰ বাদ দেচোন, তোলৈ মই ঘুনুক ঘানাককৈ খবৰ এটা লওঁ বুলিহে ফোনটো লগাবলৈ লৈছিলোঁ। কি খবৰ কচোন ক? ময়ো তোক কথা এটা সুধিবলৈকে ফোন কৰিছোঁ বাৰু। বাই, সৰুপোনা কেনাই বুঢ়ী পুতেকটো, সি আজিকালি ঘৰতে থাকে নে টাউনতে আছে বাৰু?
টাউনলৈ আহিছিলে যে সি কেইদিনমান আগত। তই কথাষাৰ কেলে সুধিছ বাৰু? ময়ো তোক আজি তাৰ কথাকে সুধিম বুলি ভাবিছিলোঁ। টাউনতে আছে। টাউনতে আছে ন? থকাটো আছে টাউনতে। কিন্তু আজি ঘৰলৈ আহি মাকলে বিৰাট দামী মোবাইল এটা লৈ আনিছে বুলি কোৱা শুনিছোঁ। আচ্ছা, জবালে হেনো সৰু পোনাও নবৌয়েকে ফোন কৰি ক'বলৈ তৎপোৱা নাই। জবাই আকৌ মোক ক'বহি তৎপোৱা নাই। গোটেইজনী আউলি বাউলি। পাগলী হ'বতো নকওঁ মানুহ। এটকা দুটকা মোবাইল নহয়, একেবাৰে 55,000 টকীয়া মোবাইল এটা দি থৈ গ'লহি হেনো। কথাষাৰ শুনি বৰ আচৰিত লাগিলে পাই মোৰ। সি তাত থকাগেনো কেইদিন হৈছিলে। হ'লেও তাইক কৈছোঁ আৰু বোলো থ দিবলৈ পাৰিছে দিছে, আমিনো কিডাল কৰিম আৰু। তেনেকুৱা কথা ন? সেই খাকে জানিবলৈ বিচাৰিছিলোঁ। যেতিয়ালৈকে মোৰ হাতত বস্তু থাকিব তেতিয়ালৈকে ভগৱানৰ বাহিৰে কোনেও নাইকিয়া কৰি দিব নোৱাৰে। আজি খৰধৰ হৈছে যদি যা, আৰু এদিন আহি কিন্তু একেবাৰে গত লগাই পেলাবি দেই। মোৰ ভাগৰো তোৰ নিচিনা ধনী হওঁ লাগি আছে নহয়। কেইদিনমান ধৈৰ্য ধৰ মেমিয়া, তাৰ পাছত তোক আমাৰ গাঁওবুঢ়াও পাত্তা নাপাব। এয়া আৰম্ভণিহে, ইমানতে শেষ কৰি দিলে নহ'ব নহয়। এনেকুৱা টোপোলা আৰু ভালে কেইটা পৰিবহি বাকী আছেই। হয়নে? হ'ব যা। মই ফোন কৰিলে লগালগ ৰিচিভ কৰিবি দেই। হ'ব যা। মোৰ মোবাইলতনো তোৰ বাহিৰে আৰু কাৰ ফোন আহে?